নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যে এটা সৰু ব্যৱসায় এটা বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হ'ব পাৰে, সেই কথা প্ৰমাণিত কৰা এটা উদ্যোগত আমি আজি উপস্থিত আছোঁ। যোৰহাটৰ ওচৰৰ লাদৈগড়ৰ নিচেই কাষতে মনীষা বেকাৰী, যিটো বেকাৰী প্ৰতিষ্ঠান 1995 চনত তিনিজন ভাই ককাই মিলি এটা সৰুকৈ আৰম্ভ কৰিছিল। নিজে সেই সময়ত নিজে ঘৰতে বেকাৰী প্ৰস্তুত কৰি চাইকেলেৰে গাঁৱে গাঁৱে গৈ দোকানে দোকানে গৈ বেকাৰী বিক্ৰী কৰিছিল। সেই প্ৰতিষ্ঠানটো আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকৰ মুখে মুখে সেই প্ৰতিষ্ঠানটোৰ আজি নাম মনীষা বেকাৰী। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে এটা চিনাকি নাম মনীষা বেকাৰী। আৰু সেই মনীষা বেকাৰীয়ে অতি সৰুকৈ আৰম্ভ কৰা বেকাৰীটোৱে আজি অসমত তেওঁলোকৰ নিজা আৰু ফ্ৰেঞ্চাইজি মিলি 50খনতকৈ অধিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু এই যোৰহাটৰ লগতে মাজুলীতো তেওঁলোকৰ ফেক্টৰী গঢ় লৈ উঠিছে। আৰু সেই প্ৰতিষ্ঠানটোৰ লগত আজি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 5000তকৈও অধিক ব্যক্তি সংস্থাপিত হ'বলৈ সক্ষম হৈছে। আৰু সেই প্ৰতিষ্ঠানটো কেনেধৰণৰ কি পৰ্যায়ৰ পৰা আজি এই পৰ্যায় পালে, সেই বিষয়ে আমি আপোনালোকক কিছু দেখুৱাৰ চেষ্টা কৰিম। আহক আমি প্ৰতিষ্ঠানখনৰ ভিতৰলৈ সোমাই যাওঁ। যিকেইজনৰ প্ৰচেষ্টাত আমাৰ যোৰহাটৰ লাদৈগড়ৰ দাঁতিকাষৰীয়া এই অঞ্চলটোত মনীষা বেকাৰীৰ জন্ম লাভ কৰিছিলে, তেখেতসকলৰ অন্যতম এজন আমাৰ মাজত উপস্থিত আছে, পাৰ্থজ্যোতি বৰুৱা ডাঙৰীয়া। গতিকে আমি পোনে পোনে তেখেতৰ ওচৰলৈ গৈ আমি সামগ্ৰিক কথাখিনি জনাৰ চেষ্টা কৰিম। আমাৰ মাজত পাৰ্থজ্যোতি বৰুৱা ডাঙৰীয়া। দাদা নমস্কাৰ, অনুসন্ধানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি আহিলোঁ আজি আমাৰ অসমত এতিয়া সকলোৰে মুখে মুখে এটাই নাম মনীষা বেকাৰী। যিসকলে মিঠাই জুতি লৈ ভাল পায় সেইসকলৰ মুখে মুখে সৰুৰ পৰা মানে শিশুৰ পৰা বৃদ্ধলৈকে মনীষা বেকাৰী। আৰু আপোনালোকৰ ইয়াৰ আঁৰত মনীষা বেকাৰী আজি যিটো পৰ্যায় পালে, আমি যিটো দেখিছোঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আপোনালোকে 5000ৰো অধিক মানুহক সংস্থাপন দিছে। 50টাতকৈও অধিক আপোনালোকৰ বিপণী, আপোনালোকৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে সমগ্ৰ অসমত আৰু বৰ্তমান আগবাঢ়ি গৈ আছে। এই যিটো পৰিক্ৰমা আৰম্ভণি কেনেধৰণে হৈছিল আৰু কেনেধৰণে গৈ আজি এই পৰ্যায় পাইছে, আমাৰ দৰ্শকসকলক আপোনাৰ মুখেৰে জনাব বিচাৰিম। হয়, প্ৰথম কথা হৈছে কি, আমি 1995 চনতে এই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। মোৰ মাজু দাদা তেওঁ এটা UBI পৰা 1 লাখ টকা লোন লৈছিলে, লগত ময়ো আছিলোঁ। 1 লাখ টকা লোনটো লৈ মোৰ একমাত্ৰ বাইদেউ মনীষা, ডাঙৰ দাদাৰ মাজু দাদাৰ পাছতে বাইদেউ, তেওঁৰ নামতে আমি মনীষা বেকাৰীটো আৰম্ভ কৰিলোঁ। মাজু দাদাই প্ৰথম আৰম্ভ কৰিছিল, লগত মই আছিলোঁ। এনেকৈ আমি অলপ অলপকৈ কৰি পেলাই এটা ভাটি বনাই পেলাই, তেতিয়া আমাৰ খৰি ভাটি আছিলে, খৰি ভাটি কৰিলোঁ অলপ অলপকৈ আমি কৰি পেলাই লাহে লাহে আমি বেংকত বেছি ডিপেণ্ড কৰিলোঁ। এইটো লোন মাৰিলোঁ, আকৌ তালৈ আমাৰ বেংকে লোন দিছে। এনেকৈ আমি কৰি পেলাই আমি 13 চনত আমি এটা ভালকৈ মানে ডাঙৰ লোন লৈ মেকানাইজ কৰিলোঁ। খৰিটো আমাৰ ইমান পাবলৈও নাইকিয়া হ'ল, সেইকাৰণে আমি খৰি লৈ এতিয়া নহ'ব, আমি এতিয়া অভেনলৈ যাওঁ মেকানাইজ কৰিবলৈ বুলি আমি লোন ল'লোঁ। তেতিয়া আমি আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা লোন আৰম্ভ কৰিলোঁ। সেই লোনটো আমি সময়মতে পৰিশোধ কৰি আছোঁ। কৰাৰ পাছত আমাৰ বেংকে ছাপোৰ্ট দিছে আৰু 2-3টা বেংক আমাৰ লগত আহিছে। সেই বেংকৰ লোনখিনি আমি সময়মতে ঘূৰাইছোঁ। তেনেকৈ আমি বেংকৰ কথামতে আমি চলিছোঁ। বাকী অফিচাৰখিনিৰ লগতো আমি ভালকৈ এটা ৰিলেশ্যন বনাইছোঁ। সেইমতে আমি অলপ অলপকৈ আগবাঢ়ি গৈ আছোঁ। বাকী আমাৰ এতিয়া বৰ্তমান নিজৰ পৰিচালনাৰ আমাৰ নিজৰ আউটলেট আছে, 15খনমান আছে। বাকী আমাৰ ফ্ৰেঞ্চাইজি বুলি কয়, বিভিন্ন মানুহ আহি আমাক কয়, আমাৰ নামটো ইউজ কৰে, আমাৰ মালখিনি লয়, তেওঁলোকে এটা পাৰ্চেণ্টেজ পায়। সেইধৰণে আমাৰ প্ৰায় 30-35খন দোকান চলি আছে যোৰহাট, গোলাঘাট, শিৱসাগৰ ডিষ্ট্ৰিক্টত। বাকী আমাৰ এটা হ'লচেল ডিভিজনো আছে, সেইটো আমাৰ গোটেই অসমতেই যায়। বাকী আমাৰ এনেকৈ এটা পৰিয়াল আমি মিলি পাতি পেলাই ভালকৈ চলি আছোঁ, এই ধৰণে চলি আছোঁ। আমি যিটো গম পাইছোঁ, যিটো আৰম্ভণি আছিলে, আৰম্ভণিটো আপোনালোকে নিজে গৈ আপোনাৰ দোকানে দোকানে গাঁৱে গাঁৱে গৈ আপোনালোকে নিজে চাইকেল লৈ গৈ পেলাই আপোনালোকে বেকাৰী বিক্ৰী কৰিছিলে। তেনেকুৱা এটা পৰ্যায়ৰ পৰা আজি বহুত কষ্টৰ বিনিময়ত আজি আপোনালোকে ইয়াত পাইছেহি। গতিকে সেই পৰিক্ৰমাটো কওকচোন আপুনি প্ৰথমৰ পৰা। সেইটোৱে আমিও ভবা নাছিলোঁ যে আজি আমি এই পৰ্যায় পামি বুলি। সেই সময়ত আমাৰ ফাইনেন্সিয়েলি মই নাচমা গৈছে, 1 লাখ টকা আমি লোন লৈছোঁ। 1 লাখ টকাৰ ভিতৰতে আমি এখন স্কুটাৰ কিনিছোঁ। সেই 1 লাখ টকাৰ ভিতৰত আমি এটা ভাটি বনাইছোঁ। আমি বাকীখিনি অনুষংগিক বস্তুখিনি বনাইছোঁ, বনাই অলপ অলপকৈ আমি দি আছোঁ। দি পেলাই আমাৰ কি হৈছে, আমি মেইনলি কোৱালিটিত গৈছোঁ সেই সময় পৰাই, যে আমি ভাল বস্তু এটা বনাম, ভাল বস্তু এটা মানে খুৱাম। সেই মনোবৃত্তিটো লৈ আমি এতিয়ালৈকে চলি আছোঁ। তেতিয়া আমাৰ যিহেতু আমি এটা কোৱালিটি কাম কৰিবলৈ গৈছোঁ, চবেই খাব পৰা এটা ৰেটত আমি বস্তুখিনি বনাইছোঁ, গ্ৰাহকে আমাৰ আপোন কৰি লৈছে। সেই আপোন কৰাৰ কাৰণে আমি অলপকৈ গৈ আজি এই পৰ্যায় পাইছোঁগৈ। তাতকৈ ডাঙৰ কথা, চবতকৈ ডাঙৰ আমাৰ যিখিনি কৰ্মচাৰী, আমি এটা আমাৰ চবতকৈ ভাগ্যৱান, আমি বেংক লোনটো পাইছোঁৱেই।
কিন্তু আমাৰ যিখিনি আমি কৰ্মচাৰী পাইছোঁ আমাৰ ককাই ভাই থকা দি আমি আছোঁ আমাৰ এই দাদা শান্তনু দাদ মোৰ ডাঙৰ দাদাৰ বন্ধু তেখেতে আমাৰ এতিয়া মুখ্য পৰিচালক তেখেতে গোটেইখিনি পৰিচালনা কৰে তেখেতে গোটেই মানুহখিনি পৰিচালনা কৰিছে লগত মই আছোঁ আমি আমাৰ ককাই ভাইখিনি আছে আমাৰ ঘৰত জইণ্ট ফেমিলি আমি এটা মানে পৰিয়ালৰ নিচিনা আমি ব্যৱসায়টো আগবাঢ়ি কোনো ইয়াত মালিক কৰ্মচাৰী এই বিভেদটো আমাৰ মাজত নাই মানে আমি সকলো মানুহ এটা বেলেগ মানে এটা হেৰিত আমি চলি আছোঁ বস্তুটো মানে খুব ঘৰুৱা হেৰিত আমি গোটেইখিনি অনেষ্টিত গোটেই মানুহখিনি চলি আছোঁ হয় আৰু আমাৰ যোৰহাটৰ বাবে অসমৰ বাবে আচলতে আপুনি গৌৰৱ অসমীয়া মানুহ হিচাপে আৰু অসমীয়া মানুহক সংস্থাপন দিয়াৰ আপুনি যিটো ব্যৱস্থা কৰিছে নিজে সংস্থাপন দিয়াৰ লগতে আজিৰ দিনত ৫,০০০ মানুহক সংস্থাপন দিয়াটো বৰ সৰু কথা নহয় তেনে এটা মহৎ কাম আপুনি কৰি আছে আমিও আশা কৰিম যে আপুনি আৰু আগবাঢ়ি যাওক আৰু আমাৰ সদায় সহযোগিতা আৰু আশীৰ্বাদ থাকিব এনেধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি আপোনালোকৰ আপুনি আচলতে অকল ব্যৱসায় বুলি নহয় আপোনালোকৰ পৰিয়ালটো আৰু এটা ব্যতিক্ৰমী সমাজলৈ আজিৰ দিনত দিছে আমি জানিছোঁ যে আপোনালোকৰ পৰিয়ালটো আজিৰ দিনতো আমি জানো সগতে যুটীয়া পৰিয়াল নাইকিয়া হৈ গৈছে কিন্তু আপোনালোকৰ এতিয়াও আপোনালোকৰ ৩জন যুটীয়াভাৱে আৰু আপোনাৰ ডাঙৰ দাদাৰ এটা ইণ্টাৰভিউত আমি দেখা পাইছিলোঁ যে আমাৰ ৩জনৰ প্ৰচেষ্টাত যদিও আমি মানে আমাৰ প্ৰতিষ্ঠানটো গঢ়লৈ তুলিছোঁ তথাপিতো আপোনাৰ কথা কৈছিলে যে আমাৰ সৰু ভাৰতী আচলতে সৰুৰ পৰাই খুব মানে ব্যৱসায় মানে গোটেই বস্তুখিনি মানে এনেধৰণে কৰিছে এতিয়া আপুনি কি ক'ব তাৰমানে আমি দেখুৱাম সামগ্ৰিক পৰিৱেশটো আপোনাৰ যিটো স্বাস্থ্যৰ অসুস্থতা আছে আপোনাৰ পৰা আমি সোনকালে বিদায় ল'ম আমি সামগ্ৰিক পৰিৱেশটো আমাক দাদাই দেখাব গতিকে আপুনি আমাৰ প্ৰজন্মলৈ কি মানে নতুন প্ৰজন্ম উঠি অহা প্ৰজন্ম আমি আজিকালি আপুনি আমাৰ কি হয় আমাৰ উচ্চ শিক্ষা লোৱাৰ পিছত আমি চাকৰিৰ বাবেই আমি চবেই আশা কৰি থাকোঁ আপুনি কেনেধৰণৰ এটা মেছেজ দিব আমি মানে এইটোৱে কওঁ যে মানুহ ব্যৱসায় কৰিব লাগে ব্যৱসায় এটা কৰিলে বহুত কেইজন মানুহ তাত সংস্থাপিত হয় এটা ব্যৱসায় কৰিবলৈ আজিকালি বহুত সুবিধাও হ'ল বেংকে লোন দিয়ে বেংকত যদি আপুনি সময়মতে লোনটো ঘূৰাই দিয়ে বেংকে আকৌ এটা আপোনাক লোন দিব আপুনি যদি পইচাখিনি আনি সৎ ব্যৱহাৰ কৰে ব্যৱসায় এটা কৰিবলৈ আপুনি যদি দুপইচা মুনাফা পায় সময়মতে বেংকত আপুনি যদি লোনটো পৰিশোধ কৰে আপোনাৰ বেংকে আপোনাক আৰু ছাপোৰ্ট দিব আমাক এতিয়া বেংকে ছাপোৰ্ট দিয়ে আমি বেংকে আমাক কৈ থাকে এইটো লোন লওক সেইটো লওক আমি সেইমতে বেংকৰ লগত ভাল ৰিলেশ্যন বনাই আজি ইমান মই এইটোৱে কৈছোঁ যে ব্যৱসায় এটা কৰিলে 10জনৰ ঠাইত 50জন মানুহে সংস্থাপন পায় আৰু বাঢ়ি গৈ থাকে সেইকাৰণে এটা ব্যৱসায় চব বন্ধুবিধে চব আহক অসমত বহুত ব্যৱসায় কৰিবলৈ জেগা আছে আমাৰ বেকাৰীলৈও আহক আমাৰ ব্যৱসায়টো চহকী এতিয়া আমাৰ বিভিন্ন যোৰহাটৰ আশে পাশে কলেজ ইউনিভাৰ্চিটি আহিছে ষ্টুডেণ্টখিনি আমাৰ বেকাৰী চাহ আহি তেওঁলোকে ইয়াত কোৰ্চ কৰিছে সেইটো আমি কৰোঁ বা কোনোবা এজন ব্যৱসায়ী মনোবৃত্তি লৈ আহিলে আমি দেখুৱাই দিম ক'ত আমাৰ লাইনৰ বস্তু বিচাৰিলে আমি দেখুৱাই দিম কেনেকৈ বেংকত যাব লাগে কেনেকৈ DIC যাব লাগে সেইখিনি আমি ক'ম আমাৰ দাদা আছে দেখুৱাই দিব আমাৰ ওচৰলৈ আহক আপোনালোকে আহক আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা কৰিম ব্যৱসায় এটা কৰিলে দেশৰ অৰ্থনীতিটো বাঢ়ে ৰাজ্যৰ অৰ্থনীতি বাঢ়ে গভৰ্ণমেণ্টে কিমান চাকৰি দিব কিমান জব ওলাব জবৰতো সিমান জব নোলায় নহয় এটা জেগাত এটা সীমিত থাকে ব্যৱসায় কিন্তু তেনেকুৱা নহয় আজি বাহিৰৰ পৰা ইমানখিনি মানুহ আহি ব্যৱসায় কৰিছে ইমানখিনি মানুহে ব্যৱসায় কৰি এবাৰ পইচাটো ওলাই গৈছে কিন্তু আমি যদি আমি অসমৰ ইয়াত মানুহখিনিয়ে নিবনুৱা কিবা এটা ব্যৱসায় কৰোঁ তাৰ পৰা আমাৰ 10জন উপকৃত হোৱাৰ উপৰিও পইচাটো আমাৰ ইয়াতে থাকিব অসমৰ পইচা অসমতে থাকিব এইটো এটা বৰ ডাঙৰ কথা সেইকাৰণে মানুহখিনি ওলাই আহক ওলাই আহিলে আপোনাৰ বেংকত যোৱাক বহুত সুবিধা দিছে বেংকৰ বহুত স্কিম আছে DIC আছে নেট ফ্ৰী আছে সেইখিনিলৈ যোৱাক তেনেকৈ এটা ভাল আপোনালোকক দিহা পৰামৰ্শ দিব আগবাঢ়ি আহিব লাগিব যুৱচাম আগবাঢ়ি আহিব লাগিব সেইটোৱে মোৰ ফালৰ পৰা ক'ব ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা আমি বেছি সময় নলওঁ আপোনাৰ প্ৰতিষ্ঠানটো হয় মোৰ দাদা আছে তেখেতে দেখুৱাই দিব আৰু বাকী আনুষংগিক যিখিনি কথা বতৰা আছে আমি তেখেতে বুজাই দিব আপোনাক চেষ্টা কৰিম আৰু আপোনাক ঠিক আছে ধন্যবাদ দেই অহাৰ কাৰণে ভাল কৰি দিয়ক মনীষা বেকাৰীত আমাৰ বাবে প্ৰস্তুত কৰি বেকাৰীসমূহ উলিয়াই তেখেতসকলৰ কেইবাটাও ইউনিট আছে এইটো ইউনিটত তেখেতসকলৰ বেকাৰীসমূহ আৰু বেকাৰীৰ সম্পূৰ্ণ আইটেম ইয়াত আপোনাৰ প্ৰস্তুত হয় আৰু বাকী বেলেগ বেলেগ ইউনিটত তেখেতসকলৰ কেক পেষ্ট্ৰি বা চানা মিঠাইসমূহ প্ৰস্তুত হয় ইয়াতে দাদা এইটো ইউনিটত কি কি প্ৰডাকশ্যন হয় ইয়াত চাওক ইয়াত আমাৰ মূলতঃ যিখিনি আমাৰ অৰিজিনেলি যিখিনি বেকাৰী বনাইছিলোঁ হাতেৰে প্ৰস্তুত কৰা হয় হয় সেই বিস্কুটখিনি ইয়াত বনোৱা হয় হয় আৰু লগতে ইয়াত আমি বান যিখিনি বান বনাওঁ ক্ৰীম বান সেই ক্ৰীম বানখিনি বনোৱা হয় আৰু কাটাটো হয় যিটো আমাৰ মনীষা বেকাৰীৰ একেবাৰে মানে মূল বস্তু এটা কাটাটো যিটো নহ'লে দোকানীয়ে বা ব্যৱসায়ীয়ে আমাৰ বিস্কুট ল'বলৈকে অস্বীকাৰ কৰে ঠিক সেই কাটাটো আমাৰ ইয়াত প্ৰস্তুত কৰা হয় এই অংশটোত তাৰপিছত সিফালে আমাৰ বেলেগ বেলেগ ধৰণে আছে কিন্তু এই অংশটোত আমি সেই প্ৰথমতে যিখিনি হয় সেইখিনিকে ইয়াত কৰি আছোঁ এই আপোনালোকে দেখিছে ইয়াত প্ৰায় 200-300 মানুহে আমাৰ ইয়াতে কাম কৰি আছে একেলগে কাম কৰি আছে আমি ইয়াত আমাৰ কৰ্মচাৰীসকলৰ পৰাও ইয়াত দীৰ্ঘদিন ধৰি কাম কৰি থকা কৰ্মচাৰী আছে আমি তেখেতসকলৰ পৰাও তেখেতসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আমি দাদা আছে দাদা আপুনি ইয়াতে কিমান দিনৰ পৰা কাম কৰি আছে
ইমান দিন মানে ইয়াত ক'ব গ'লে মানে 1 কাৰ্টন ডাল্লা আনাৰ পৰা মালিকে কাম কৰি আছোঁ আৰু একদম প্ৰথমৰ পৰা মানে 22-23 বছৰ হৈ গ'ল। 22-23 বছৰ হৈ গ'ল ইয়াতে। তাৰমানে মালিক কেনেকুৱা, আপোনাৰ কাম কৰি কেনেকুৱা পায় আপোনালোকে? মালিক ভাল কাৰণে আজি ইমান দিন থাকিব পাৰিছে। অতি সুন্দৰ কথা কৈছে, মালিক ভাল কাৰণে। আপুনি চাওক, আজিৰ দিনত এটা উদ্যোগত 22 বছৰ 23 বছৰ কাম কৰি থকা মানুহৰ সংখ্যা আপুনি নিচেই কম পাব। ইয়াৰ মূল কাৰণটো হ'ল মালিক। ইয়াত মালিকৰ কিমান কৰ্মচাৰীৰ প্ৰতি মৰম চেনেহ থাকিব লাগিব, কিমান মৰম চেনেহ থাকিলে এজন মানুহে 20-22 বছৰ পৰ্যন্ত তেখেতে এটা কথা ক'লে, মালিকে যিটো আৰম্ভণি কৰিছিলে একটিং ডাল্লা অনাৰ দিনৰ পৰা কাম কৰা মানুহ, একটিং ডাল্লা কাম কৰা মানুহ আজি চাব, য'ত আপোনাৰ 600-700 মানুহে কাম কৰি আছে, তেতিয়া দিনৰ পৰাই তেখেতে কাম কৰি আছে। আপুনি কি বনায় ইয়াতে? চব বনাব পাৰে ছাৰ, ব্ৰেডৰ পৰা বনাবলৈকে বিস্কুটৰ পৰা চব আইটেম বনাব পাৰে। আপোনাৰ নামটো? মোৰ নাম পিয়াৰ আলী। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ নলবাৰী। এনেদৰেই আমাৰ দাদাৰ উদ্যোগত, মনীষা বেকাৰীৰ উদ্যোগত এনেধৰণে কৰ্মচাৰীসকলে কাম কৰি থাকে। মানে আজিলৈকে মালিক বুলি চিনাকি দিয়া নাই, লগৰ বুলিহে চিনাকি দিয়ে। এতিয়াও আমি মালিক বুলি হেৰি নকৰোঁ। মানে আগতে যেনেকৈ মানে এক্টিং ডাল্লা দি কাম কৰি আছিলোঁ, মালিকে এতিয়াও সেনেকৈ আমাক কৈ দিয়ে, লগৰ নিচিনাকৈ থাকোঁ। মালিক বুলি আমি নাচাওঁ মানে। হয়, আজিৰ দিনত যিজন মানুহৰ 5,000 কৰ্মচাৰী, যিজন মানুহৰ 50খনকৈ বিপণী, ইমান ডাঙৰ এজন মালিক, তেনেকৈ জেনেৰেলি দেখা পাওঁ আমি। সৰু হৈ থাকে, ডাঙৰ হোৱাৰ পিছত তেওঁ আচৰণো বেলেগ হৈ যায়। কিন্তু তেখেতে কৈছে আজিৰ দিনতো মালিকে আচলতে তেখেতসকলক কোনো ধৰণৰ কৰ্মচাৰীৰ নিচিনা ব্যৱহাৰ নকৰে, আজিৰ দিনতো লগৰ নিচিনাকৈ ব্যৱহাৰ কৰে। সেয়াই চব মনীষা বেকাৰী স্বত্বাধিকাৰী আপোনাৰ যিটো মানৱীয় অনুভূতিটো আপোনালোকে ইয়াৰ পৰাই অনুভৱ কৰিব পাৰিব। আমি কোৱা কথা নহয়, এয়া তেখেতৰ কৰ্মচাৰীয়ে কৈছে আচলতে। মই বুলি নহয়, আপুনি যিটো মানুহ সুধে সেইটো মানুহে ক'ব এইটো কথা। হয়। আজিলৈকে আমাক মালিক বুলি ধৰা হেৰি ব্যৱহাৰো কৰা নাই। যেনেকৈ লগৰ বুলি প্ৰথমতে ব্যৱহাৰ কৰিছিলে, আজিও সেইটো ব্যৱহাৰটো এতিয়াও আছে। সেইটো কাৰণে আজি ইমান দিন আছোঁ আৰু যাম বুলি ক'বও নোৱাৰোঁ মানে নিজে। হয়। আপোনাক ধন্যবাদ জনাইছোঁ। এনেদৰে আপুনি কাম কৰি যাওক মনীষা বেকাৰীত। আমি আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বেলেগ প্লেণ্ট আছে, আমি বাকীখিনিও আমি দাদা অকণমান আমাৰ দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিম। নিশ্চয়। এই অংশৰ পৰাই মনীষা বেকাৰীৰ যিখিনি প্ৰডাক্টখিনি পেকেজিং হোৱাৰ পিছত ফাইনেল পেকেজ ইয়াত কাৰ্টুনত পেকেজ হৈ পেলাই বিভিন্ন ঠাইলৈ ইয়াৰ পৰাই ডিষ্ট্ৰিবিউট হয়। এইটো একেবাৰে লাষ্ট পৰ্যায়ত আহি এনেধৰণে ইয়াতে কাৰ্টুন হৈ পেলাই বিভিন্ন ঠাইলৈ যায়। আপোনালোকৰ বেকাৰী অসমৰ কোন জিলালৈ যায়? চাওক, এতিয়া অসমৰ কোন জিলা মানে সকলো জিলালৈকে আমাৰ বিস্কুট গৈছে। হয়। তাৰমানে এইফালে আপোনাৰ শদিয়াৰ পৰা এইফালে ধুবুৰী পৰ্যন্ত আমাৰ বিস্কুট গৈছে। গুৱাহাটী মহানগৰীখনক আমি সোমোৱা নাই তাত, যিহেতুকে তাত বহুত প্ৰতিযোগিতা আছে আৰু আমাৰ ইয়াৰ পৰা অলপ অসুবিধাও হয়। সেইকাৰণে গুৱাহাটী মহানগৰীত আমি সোমোৱা নাই। তাৰ বাহিৰে নগাঁও, তেজপুৰ, আপোনাৰ এইফালে উত্তৰ মানে পাৰটো ধৰক লখিমপুৰৰ পৰা আৰম্ভ কৰি এই অংশ গোটেইখিনি লৈছোঁ। এইফালে আমি শিলচৰ, কৰিমগঞ্জ, বদৰপুৰ এই গোটেইখিনি লৈছোঁ। তাৰোপৰি আমি অৰুণাচল আৰু নাগালেণ্ড দুইটা জিলালৈকে মানে 2খন ৰাজ্যলৈকে আমি পঠাইছোঁ। এতিয়া মই আপোনাক এটা কথা সোধোঁ, আপোনালোকৰ যিটো নিজৰ ষ্ট'ৰ আছে লগতে তাৰ লগতে আপোনাৰ ফ্ৰেঞ্চাইজিও আছে। হয়। এতিয়া ফ্ৰেঞ্চাইজি ল'বলৈ এতিয়া বহুতে জানে, মনীষা বেকাৰী ফ্ৰেঞ্চাইজি বুলি ক'লে বহুত মানুহে জানেই। হয়। এই আপোনাৰ কিন্তু তথাপিতো কিছু সংখ্যকে নাজানে। আমাৰ উঠি অহা প্ৰজন্মই ধৰক মনীষা বেকাৰী এটা ষ্টল এটা খোলোঁ বুলি ভাবে, যে আমি কাউণ্টাৰ এটা খুলিম, কিন্তু ফ্ৰেঞ্চাইজিটো কেনেকৈ লয় নাজানে। আপুনি সেই বিষয়ে অকণমান যদি কৈ দিয়ে যে কেনেধৰণে আপোনালোকৰ ফ্ৰেঞ্চাইজি ল'ব পাৰি। হয়। চাওক, ফ্ৰেঞ্চাইজি আচলতে কথাটো এনেকুৱা হৈছে যে আমাৰ প্ৰতি বহুতেই আগ্ৰহী যে আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব, গ্ৰাহকৰো ঠিক তেনেকৈ এটা আহ্বান থাকে। হয়। কিন্তু আমি চাই লওঁ যে আচলতে সেই ব্যক্তিজনে ব্যৱসায়টো কৰিবলৈ লোৱা সেই জেগাকণ, যিখন জেগা তেওঁ নিৰ্বাচন কৰিছে, সেই নিৰ্বাচিত জেগাকণত তেওঁৰ ব্যৱসায়ৰ উপযোগী হ'ব পাৰে নোৱাৰে, তাৰ আশে পাশে জনসংখ্যা কিমান আছে বা তাত সেই মানুহখিনি আহ-যাহ কিমান হয়, সেই গোটেই বস্তুখিনি চাই লওঁ। যিহেতুকে তেওঁ ব্যৱসায়টো কৰিবলৈ লওঁতে তাত যথেষ্টখিনি পইচা খুটুৱাব লাগিব, আৰু সেই খুটুৱাৰ পিছত যদি তেওঁ আশা কৰা ধৰণে যদি এটা বিক্ৰী নহয়, তেতিয়াহ'লে তেওঁ তাৰ পৰা লাভৱান হ'ব নোৱাৰিব। আৰু লাভৱান হ'ব নোৱাৰিলে তেওঁ গোটেই পইচাখিনি তাত অথলে যোৱা নিচিনা হ'ব। আৰু এই সামগ্ৰীখিনি যিখিনি দৰকাৰ হয়, সেই সামগ্ৰীখিনি এনেকুৱাও নহয় যে কালিলৈ কাৰোবাৰ এজনক বিক্ৰী কৰি দিব, গতিকে সেইখিনি তাতে এনেকৈ পৰি থাকিব। সেয়েহে আমি প্ৰথম সেইটো লক্ষ্য কৰোঁ। 2 নম্বৰ আমি এটা কথাই চাওঁ যে আমি আচলতে কোনো আমানত ধন কোনো কাৰোৰ পৰা নলওঁ, সেই ব্যৱস্থাটো আমাৰ নাই। বহুতে মনত এনেকুৱা এটা ভাবে যে মনীষা বেকাৰী ফ্ৰেঞ্চাইজি ল'বলৈ হ'লে আমানত কিবা ছিকিউৰিটি মানি দিব লাগিব। আমাৰ কোনো ছিকিউৰিটি মানি নাই। প্ৰথম কথা হ'ল কি, আমাক দিবলগীয়া ছিকিউৰিটি মানিৰ টকাটো তেওঁ নিজৰ ব্যৱসায়তেই
খটুৱাওক আমি সেইটো বিচাৰোঁ কাৰণ তেওঁ ভালকৈ চলিলে আমি নিজে নিজে চলি যাম তেওঁৰ লগত গতিকে আমি সেইটো এটা তেওঁক সহযোগিতা কৰোঁ কিন্তু এইটোৱেই কথা যে তেওঁ যিটো ক্ষেত্ৰত যিটো জেগাত তেওঁ নিৰ্বাচন কৰিছে সেই জেগাকণ আমি এইটো কাৰণে পৰিদৰ্শন কৰোঁ যে সেই জেগাকণ চাই ল'ব লাগিব কাৰণ তাত খাদ্য উপযোগী হয়নে নহয় তেওঁ খাদ্য সামগ্ৰী ৰাখিব পৰাকৈ সেই জেগাকণ প্ৰস্তুত কৰিছেনে নাই বা সেই খাদ্য সামগ্ৰীখিনি ৰাখিবলগীয়া যিখিনি যতন আচবাব সেই আচবাবখিনি আচলতে বিজ্ঞানসন্মত হয়নে নহয় আমি সেই কেইটা দিশ চাই লওঁ আৰু চোৱাৰ পিছত আমি ব্যক্তিজনক স্বীকৃতি প্ৰদান কৰোঁ অতি সুন্দৰ কথা আপোনালোকে গম পালে যে মনীষা বেকাৰীৰ পৰা যদি আপোনালোকে ফ্ৰেঞ্চাইজি লয় তেখেতসকলক কোনো ধৰণৰ ছিকিউৰিটি দিব নালাগে অতি হয়তো চাগে তেখেতসকলৰ প্ৰতিষ্ঠানটোৱে একমাত্ৰ হ'ব নেকি মই আজিলৈকে শুনা নাই যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে প্ৰতিষ্ঠানটোক ছিকিউৰিটি দিবলগীয়া হয় কিন্তু তেওঁলোকে খালি এটা বস্তুৱে নজৰ ৰাখিব আপোনাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনাৰ তেওঁলোকে বিচৰা ধৰণে হয়নে নহয় বিজ্ঞানসন্মত হয়নে নহয় সেই বস্তুখিনি চাব তাৰ পৰিৱৰ্তে তাৰ বাদ দি আপোনালোকে একো ছিকিউৰিটি দিব নালাগে গতিকে আপোনালোকে যদি কোনোবাই ভাবি আছে যে মনীষা বেকাৰী তেনেকৈ ধৰণে ফ্ৰেঞ্চাইজি লৈ পেলাই আমি এটা ব্যৱসায় আৰম্ভ কৰিম আপোনালোকে ব্যৱসায় কৰিব পাৰিব মনীষা বেকাৰীৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব আমি ডেছক্ৰিপশ্যনত তেখেতৰ দাদাৰ ফোনৰ নাম্বাৰো দি থ'ম আপোনালোকে যদি কোনোবাই ভাবি আছে দাদাৰ ফোনৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া আমি দেখিছোঁ যে আমাৰ ব্ৰেডৰ চাহিদা আছে আমি ব্ৰেড প্ৰত্যেক দিনাখনে প্ৰস্তুত কৰোঁ আমি কালিলৈ যাবলগীয়া ব্ৰেডখিনি আজি আবেলিৰ পৰা আমি আৰম্ভ কৰিম বনাবলৈ আৰু আবেলিৰ পৰা বনালে ৰাতিৰ ভিতৰত প্ৰস্তুত হৈ কালিলৈ ৰাতিপুৱা গুচি যাব আগতে ব্ৰেড বনাওঁতে বা বিস্কুট বনাওঁতে হাত ব্যৱহাৰ কৰা হৈছিলে কিন্তু এতিয়া হাতৰ ব্যৱহাৰটো নাই এতিয়া আমাৰ এইখিনি মেচিন আছে যিখিনি মেচিনেদি মিক্সিং কৰা হয় ইয়াক মিক্সিং কৰাৰ পিছত ইয়ালৈ অনা হয় এইটো হৈছে ডিভাইডাৰ এই ডিভাইডাৰটোত আমি এটা ব্ৰেড আমি কিমান গ্ৰাম ৱেটত কৰিম মেচিনটোত আমি তেনেধৰণে ছেটিং কৰি দিয়া হ'ব আৰু সেইমতে সি ডিভাইড কৰি এই কনভেয়ৰ বেল্টেদি সেইটো আছে মোল্ডাৰ সেইটো মোল্ডাৰ এইটো ডিভাইডাৰেদি আহিব ইয়াত আহি পেলাই এই কনভেয়ৰ বেল্টে গৈ ইয়াত মল্ডিং হ'ব মল্ডিং হৈ পেলাই তাক ডাইচ থাকে ডাইচত দি দিয়া হয় এই ধৰণেৰে ব্ৰেডটো প্ৰস্তুত কৰা হয় মানে হাতৰ কামটো কমি যায় হাতৰ পৰা আমি আঁতৰাই ৰাখিছোঁ আৰু এই বস্তুটো বহুত মানে খৰতকীয়াভাৱে হৈ উঠে যিটো মানুহে কৰিলে সেইটো সম্ভৱ নহয় এইটো হৈছে আমাৰ ৰাস্ক প্লেন মানে ইয়াত আমি ৰাস্ক কিটটো বনাওঁ এই ৰাস্ক কিটটো পেকিং কৰিবৰ কাৰণে এনেকৈ দুটা আমাৰ পেকেজিং মেচিন আছে এই মেচিন দুটাত আমি পেকেজিং কৰোঁ আমি 10 টকীয়া 20 টকীয়া এনে ক্ৰমান্বয়ে এনেধৰণে ইয়াত পেকিং কৰোঁ ইয়াত এজন মানুহ হ'লেই আমাৰ পেকিংখিনি হৈ থাকে ইয়াত এজন মানুহ ইয়াত লাগিলে আৰু এজন মানুহ পিছফালে লাগিলে মানে দুজন মানুহে গোটেই পেকিংখিনি আমাৰ কৰিব পাৰোঁ আমি ইয়াত দেখুৱাবলৈ লৈছোঁ আপোনালোকক আমাৰ মনীষাত প্ৰস্তুত হোৱা এইটো ৰাস্ক 20 টকীয়া যাৰ মূল্য ৰখা হৈছে বজাৰ মূল্য এই এনেধৰণে আমি ৰাস্ক ইয়াত প্ৰস্তুত পেকিং কৰা হয় এতিয়া চাওক বেকাৰী আচলতে দুই ধৰণে প্ৰস্তুত কৰা হয় মই আগতেও কৈছোঁ যে হাতেৰে প্ৰস্তুত কৰা হয় আৰু আজিকালি আধুনিক প্ৰযুক্তিৰে মেচিনেদিও বিস্কুট কটা হয় এই মেচিনটোৰ ইয়াৰ বিশেষত্ব এইটোৱে যে ই কি কৰা যায় ই কম সময়ৰ ভিতৰত অধিক বিস্কুট উৎপাদন কৰিব পাৰি আমি এনেকৈ ধৰণে এই মেচিনটোত ইয়াতে মিক্সিং কৰা যিখিনি আমাৰ ময়দাৰ যিখিনি মিক্সাৰ আছে সেই মিক্সাৰখিনি ইয়াত দি দিলোঁ আমি তেনেকৈ ইয়াৰ ডিজাইন নিৰ্বাচন কৰিলোঁ ইয়াত মনিটৰত আমি ডিজাইন চাব পাৰিলোঁ আমি এটা বিস্কুটত কিমান গ্ৰাম ৱেট কৰিম কিমান বহল কৰিম কিমান ওখ কৰিম আমি ইয়াতে ছেটিং কৰি দিলোঁ ছেটিং কৰি দিয়াৰ পিছত ইয়াত বিস্কুটটো ঠিক তেনেধৰণেৰে কাটি অহা হয় বিভিন্নটা ডিজাইনত আমি ইয়াত বিস্কুট কৰিব পাৰোঁ আৰু খুব কম সময়ৰ ভিতৰত ইয়াত আমি অধিক বিস্কুট উৎপাদন কৰিব পাৰোঁ চাওক এইখিনি গাড়ী সাজু হৈ আছে এইখিনি মেচিনত কটা বিস্কুট এইখিনি মেচিনত কাটি পেলাই আমি সাজু কৰি দিছোঁ ইয়াত তিল ভুজিয়া বা বাদাম আমি এনেধৰণে লগাই ইয়াৰ ওপৰত লগাই লৈ আৰু লোৱাৰ পিছত সাজু কৰোঁ অভেনত ভৰাবলৈ এইটো এটা অভেন ইয়াত 4খনকৈ আমাৰ ট্ৰলি সোমায় 4খন ট্ৰলি ইয়াত সোমোৱাৰ পিছত আমাৰ সময় নিৰূপণ কৰা থাকে যে এই বিস্কুটটোৰ কাৰণে আমি কিমান সময় নিৰূপণ কৰিম ঠিক তেনেধৰণে ইয়াত থাকে আৰু সময় হোৱাৰ লগে লগে অভেনটোৱে চিটি মাৰিব আৰু চিটি মৰাৰ লগে লগে আমি জানিম যে বিস্কুটটো সম্পূৰ্ণ হৈছে তেতিয়া আমি উলিয়াই লৈ আহিম গতিকে এইটো এতিয়া আমাৰ মেচিন মেড বিস্কুট ইয়াত অভেনত সোমাই আছে আৰু এইখিনি সোমাবৰ কাৰণে সাজু হৈ আছে আমি চাওক এয়া হৈছে আমাৰ কেকৰ ডিভিজন মানে ইয়াত আমি কেকখিনিক ৰোল কৰোঁ চুইচ ৰোল বুলি কোৱা হয় আমি চুইচ ৰোল বনাওঁ স্লাইচ কেক বনাওঁ বা বিভিন্ন শেপত আমি বিভিন্ন হেৰিয়ৰ কেক বনাওঁ ফ্লেভাৰৰ কেক বনাওঁ এইটো এটা বনাই থকা হৈছে ইয়াত চুইচ ৰোল ইয়াক আমি কেকখিনিক আমি এনেকৈ স্লাইচিং কৰিছে ঠিক তেনেধৰণে ক্ৰীম ফিল কৰা হৈছে ক্ৰীম ফিল কৰাৰ পিছত ৰোল কৰা হৈছে ৰোলৰ পিছত আমি তাক কাটিং কৰিব
আৰু কাটিং কৰাৰ পিছত আমাৰ পেকেজিং মেচিন আছে, পেকেজিং মেচিনত বস্তুখিনি পেকেজিং কৰা হয়। বিভিন্ন পেকেজিং শ্বেপ আছে, আমি তেনেধৰণে আমি পেকেজিং কৰোঁ ইয়াত। এইখিনি আমাৰ ইয়াতেই গোটেই কেকৰ পাৰ্টটো আমাৰ কাম হয়, এইফালে আৰু সেইফালে দুই জেগাত কাম আছে, বিভিন্ন ডিজাইনৰ কেক ইয়াত বনোৱা হয়। আপোনালোকৰ টোটেল কিমান প্ৰডাক্ট আছে ইয়াতে, কিমান প্ৰডাক্ট আপোনালোকৰ ইয়াৰ পৰা যায়? ধৰি লওক আমাৰ মিঠাই যদি বাদ দিয়া যায়, নমকিনছ যদি বাদ দিয়া যায়, তেতিয়াহ'লে বেকাৰীৰে প্ৰায় 150 প্ৰডাক্ট হ'ব। মানে গোটেইখিনি মিলাই 200 ওপৰত আছে। 200 ওপৰত হ'ব, 200 ওপৰত হ'ব, 250 মান হৈ যাব গোটেইখিনি। মনীষা বেকাৰী আপোনালোকে দেখিলে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে অত্যাধুনিক প্ৰযুক্তিৰে মনীষা বেকাৰীত বেকাৰীসমূহ প্ৰস্তুত কৰি আমাৰ গ্ৰাহকৰ বাবে উলিয়াই পঠিয়ায়। দাদা, আচলতে মনীষা বেকাৰীৰ যাদুটো কি? মনীষা বেকাৰী বুলি ক'লে যে মানুহে চবৰে আজি মুখে মুখে মনীষা বেকাৰী মনীষা বেকাৰী মনীষা বেকাৰী, আৰু মনীষা বেকাৰী যে ইমান মানে সুন্দৰভাৱে এনেকুৱা আজি সেই পৰ্যায়ৰ পৰা এই পৰ্যায় পালেহি, তাৰ মূল মন্ত্ৰটো কি? কিহৰ কাৰণে আপোনালোকৰ এই পৰ্যায় পাইছে বুলি আপোনালোকে ভাবে? আচলতে চাওক, মনীষা বেকাৰী এই 3জন ককাই ভাইৰ একমাত্ৰ ভগ্নী, এজনী মাত্ৰ ছোৱালী, তেওঁৰ নামতে মনীষা বেকাৰী নামাকৰণ কৰা হৈছে। গতিকে ভাতৃসকলৰ একান্ত ইচ্ছা যে ভনীয়েকৰ নামটো বেয়া হৈ নাযাওক, ভনীয়েকৰ নামটো সকলোৰে মুখত উচ্চাৰিত হৈ থাকক, প্ৰথম ইচ্ছা। 2 নম্বৰ ইচ্ছা, তেওঁলোকৰ ইমানেই সদিচ্ছা আছে, ইমানেই ঐকান্তিক প্ৰচেষ্টাৰে তেওঁলোকে এই ব্যৱসায়টো আৰম্ভ কৰিছে। তেওঁলোকে লক্ষ্য ৰাখিছে যে আচলতে আমি আমাৰ মতে বিস্কুট বা খাদ্য সামগ্ৰী প্ৰস্তুত নকৰোঁ, আমি গ্ৰাহকৰ ৰুচি অভিৰুচি গম লৈহে আমি খাদ্য প্ৰস্তুত কৰিম। আমি সেইসকল ব্যক্তিৰ কাৰণে খাদ্য প্ৰস্তুত কৰিম যিসকলে সকলোৰে সুবিধা হোৱাকৈ, সকলোৰে ক্ষমতা থকাকৈ আমাৰ বস্তু ক্ৰয় কৰিব পাৰে। সেইকাৰণে বজাৰ মূল্যও তেনেধৰণে ৰখা হৈছে। আৰু লগতে এনেকুৱাও কৰা হৈছে যে ইয়াত মূলতঃ যদিও অৰ্থ উপাৰ্জনৰ বাবে ব্যৱসায় কৰা হৈছে, তথাপিও ইয়াত এটা কথাই মালিক পক্ষৰ ফালৰ পৰা ভবা হৈছে যে মূলতঃ যদিও অৰ্থ লাভৰ বাবে কৰা হৈছে, তথাপিতো যে ভাল কিবা এটা দি ভগ্নীৰ নামত ভাল কিবা এটা খুৱাই তাৰ পৰা যদি আমি কিঞ্চিত মানো লাভ কৰিব পাৰোঁ, আমি বেছি উপকৃত হ'ম। আৰু সেই ধৰণেৰে আমি মানুহৰ মাজত সদায় সৰ্বকালৰ কাৰণে জীয়াই থাকিব পাৰিম। এদিনৰ লাভৰ আশাত আমি দীঘলীয়া ব্যৱসায় এটা দীঘলীয়া সময়ৰ বাবে ৰাইজৰ মাজৰ পৰা আমি আঁতৰি আহিবলগীয়া যাতে নহয়, এই প্ৰচেষ্টা আমাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ মুখত তিনিও ভাতৃয়ে অহৰহ শুনাই আহিছে, তেওঁলোকে জনাই আহিছে। গতিকে স্বাভাৱিকতে আমি মনীষা বেকাৰীয়ে আমাৰ জনসাধাৰণৰ প্ৰতি, গ্ৰাহকসকলৰ প্ৰতি আমি দেৱতা জ্ঞান কৰি তেখেতসকলৰ মনৰ ইচ্ছাৰ জোখাৰে আমি বস্তু প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ ইয়াতে কোনোবা আমাৰ ছাত্ৰ ছাত্ৰী যদি প্ৰশিক্ষণ ল'ব বিচাৰে, প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি? হয় হয় আছে। এতিয়া চাওক, আমাৰ প্ৰত্যেক বছৰে হয়, এতিয়াতো নতুনকৈ কোৰ্চ এটা সন্নিৱিষ্ট কৰিছে। ইয়াৰ আগতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা বা KVK টিয়কৰ পৰা আমাৰ প্ৰতি বছৰেৰে আহে, বহু ছাত্ৰ ছাত্ৰী ইয়ালৈ আহি তেওঁলোকে সামগ্ৰিকভাৱে গোটেই ব্যৱসায়টোৰ সম্পৰ্কত তেওঁলোকে জানিব বিচাৰে যে ক'ৰ পৰা আমি বজাৰ মেটেৰিয়েলছ আনিছোঁ আৰু ক'ত ক'ত বিক্ৰী কৰিছোঁ তালৈকে বুলি তেওঁলোকে জানিব বিচাৰে। কিন্তু এতিয়া পাঠ্যপুথিৰ অন্তৰ্ভুক্ত এটা বিষয় বাধ্যতামূলকভাৱে কৰা হৈছে, আৰু সেইটোৰ কাৰণে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা, জগন্নাথ মহাবিদ্যালয়, বাহনা কলেজ বা অন্যান্য কলেজ, কাকজান কলেজ, তেনেকৈ আমাৰ ওচৰ পাজৰ যিমানখিনি কলেজ আছে, সেই ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ প্ৰেৰণ কৰা হৈছে। ইয়াত ইণ্টাৰ্ণশ্বিপ কৰে, ইণ্টাৰ্ণশ্বিপ কৰে। তেওঁলোকে আহে, এতিয়া আপোনালোকে মাজতে দেখিছেই চাগে 2 জেগাত, তেওঁলোকে আহি আমাৰ কেনেকৈ বিস্কুট প্ৰস্তুত কৰে, কেনেকৈ পেকেজিং কৰে, কেনেকৈনো আমি বজাৰলৈ এৰিছোঁ, এই সামগ্ৰিক গোটেই কথাখিনি তেওঁলোকে জানিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কাইলৈ এখন বেকাৰী খুলিব, ইয়াৰ অৰ্থ এইটোহে যে এটা অনুপ্ৰেৰণা হ'ব পাৰে। মনীষা বেকাৰী আমাৰ প্ৰজন্মৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে এটা অনুপ্ৰেৰণা হ'ব পাৰে যে গ্ৰাম্যাঞ্চলৰ ভিতৰত থাকিও এটা অতি দৰিদ্ৰতাৰ অৱস্থা অতিক্ৰম কৰি যথেষ্ট কষ্ট সাধ্যৰ পাছত আজি এই ব্যৱসায়টো গঢ় দি পেলাই ইয়াত আপুনি গম পাইছে চাগে আমাৰ 5 সহস্ৰাধিক মানুহ জড়িত হৈ আছে। গতিকে সি এটা প্ৰেৰণা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। সেইবাবে আমি ক্লাছখিনি ইয়াত ব্যৱস্থা কৰিছোঁ, বিভিন্ন বিদ্যালয়ৰ পৰা পঠিয়াইছে, মহাবিদ্যালয়ৰ পৰা। এয়াই মনীষা বেকাৰী, এটা ব্যতিক্ৰমী উদ্যোগ মনীষা বেকাৰী। যোৰহাটৰে নহয়, সমগ্ৰ অসমৰে এটি চিনাকি নাম মনীষা বেকাৰী, আৰু উজনি অসমৰ অন্যতম এটা উদ্যোগ, যিটো উদ্যোগত 5 সহস্ৰাধিক মানুহে সংস্থাপিত হৈ আছে। তদুপৰি নতুন প্ৰজন্মক উৎসাহিত দিবৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকে কৰিছে। গতিকে
নতুন প্ৰজন্মই আজি আমাৰ জনাটো দৰকাৰ বা আমাৰ ইয়াৰ পৰা আদৰ্শ ল'ব লাগে যে এটা সৰুৰ পৰা আৰম্ভ কৰি আমি ডাঙৰ হ'ব পাৰোঁ। গতিকে মনীষা বেকাৰী তাৰ এক উদাহৰণ। আমি মনীষা বেকাৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু দাদাইও আমাক ইমান সময় দিলে, ব্যস্ততাৰ মাজতো আমাক ইমান সময় দিয়াৰ বাবে দাদাকো ধন্যবাদ জনাইছোঁ। এনেধৰণৰ ইতিবাচক চিন্তাৰে যোগাত্মক বাৰ্তা আমি দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ এনেধৰণৰ ইতিবাচক বাৰ্তা পাবৰ বাবে তেনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান।